হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। আৰু বহুত দিনৰ মূৰত আকৌ এটা ধুনীয়া ব্লগ আপোনালোকলৈ লৈ আহিছোঁ। আজি আমাৰ অক্ষয় পুতলাৰ জন্মদিন। আজি তাৰ এবছৰীয়া জন্মদিন। আৰু এই আমাৰ অক্ষয় গা পা ধুই ৰেডি হৈ গ'ল আৰু এতিয়া ভকত আহিলে ভকত সেৱা কৰোঁগৈ। অক্ষয় হাঁহি দিয়াচোন চবকে, আজি বাৰ্থডে বুলি হাঁহি দিয়া। এইফালে চোৱা, হাঁহি দিয়া। তাৰ জন্মদিন উপলক্ষে ঘৰতে কীৰ্তন পাঠ কৰাইছোঁ আৰু শৰাই এভাগ দিছোঁ। ভকতজন আহি পালে আৰু তেওঁ কাম কৰি আছে আৰু মই বনাই আছোঁ পায়স। আচলতে এনেকুৱা বিশেষ দিনবিলাকত পায়স অকণ নবনালে ভাল নালাগে, সেইকাৰণে পায়স অকণমান বনালোঁ আৰু ভকতেও তেওঁ কামখিনি কৰিবলৈ লৈছে। কপিষ্ঠত পৰি যম উৰে গৈলা অক্ষয় জেঠাইকৰ লগত খেলি আছে। জেঠাইক আহি পালেহি এতিয়া আৰু আমাৰ কামখিনিও হ'বৰে হ'ল। এয়া প্ৰসাদৰ লগত ফল মূল, পায়স আৰু এটা মিঠাই দিছোঁ আৰু ৰুটি ভাজি জলপান খোৱাৰ ব্যৱস্থা কৰিছোঁ। ৰাতিপুৱা কামখিনি হোৱাৰ পাছত আৰু এয়া সন্ধিয়ালৈ কেক কাটিবৰ কাৰণে যোগাৰ কৰিছোঁ। আৰু এয়া এই কেকটো অৰ্ডাৰ কৰিছিলোঁ, সৰু এটা কেক মানিক ৰুদ্ৰাক্ষ, আৰু এটা কেক মই ঘৰতে বনাইছিলোঁ, 1 লিখিছোঁ, এইটো মই ঘৰত বনাইছোঁ। আৰু এয়া বেটা কেক কাটিবৰ কাৰণে সাজু আৰু তাক নতুন কাপোৰ পিন্ধাই দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকেও। Happy birthday to you. Happy birthday dear Gulu. Happy birthday to you. কি ভাবিছে কি কৰিছে আৰু এতিয়া আমাৰ কেক কটা পৰ্ব শেষ হ'ল আৰু কিছুমান ভিডিঅ' ক্লিপ এনেদৰে থাকিলে ভাবিবলৈকে নহ'ল আৰু কেক কটা ভিডিঅ'টো বেলেগে কৰি দিছিলে। আৰু এতিয়া আমি ৰাতি সাজৰ যোগাৰ কৰিছোঁ। ৰাতি খাবৰ হ'ল কিন্তু আপোনালোকক বনোৱাহে দেখুৱাব নোৱাৰিলোঁ। আৰু অক্ষয় এতিয়াও কেক কেইটাৰ ওচৰত থিয় হৈ আছে। বাৰু যি কি নহওক আপোনালোককো অকণমান দেখুৱালোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বেছিকৈ দেখুৱাব পৰা নাই, তথাপিও যিমানকণ পাৰিছোঁ সিমানকণ আপোনালোকক দেখুৱাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।